হয় আজি মোৰ কাৰণে একদম মানে বিৰাট প্ৰথম যেহেতু ইলেকশ্যনত মই যেহেতু প্ৰথম থিয় হৈছোঁ আৰু নিজৰ কাৰণে যে ভোট দিছোঁ ইটছ এ গ্ৰেট এক্সপিৰিয়েঞ্চ আজি সেইটো আজি ক'ব লাগিব নকোৱাটো ভাল নেকি ইটছ নট কেম্পেইন আজি ৰাইজক ভোটদান সাব্যস্ত কৰাৰ কাৰণে অধিকাৰ দিয়াটো ভাল সাংবিধানিক অধিকাৰ তো আজি কোনো ধৰণৰ তেনেকুৱা মন্তব্য মই কৰিব বিচৰা নাই ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব লাগে আৰু ৰাইজক এইটো অধিকাৰটো দিব লাগে কেনেকুৱা দেখা পাইছে কিমান এনেইতো ভালেই দেখা পাইছোঁ আপোনালোকে এতিয়া নিশ্চয় সুধিব নাই ৰাইজতো আহিবই চবেইতো আহিবই আজি তেনেকুৱা কোনো ধৰণৰ মই হেৰি কৰিব খোজা নাই চবে জানে ৰাইজে জানে সাংবিধানিক অধিকাৰ আজি সাব্যস্ত কৰিব আৰু আপোনালোকে এতিয়া সুধিব ডেফিনেটলি মই বুজি আছোঁ কিমানত জিকিব কিমান মাৰ্জিন আজি সেইটো মই নকওঁ সেইটো 23 তাৰিখলৈকে ৰখিব লাগিব 28 আজি মই এনেই অলপমান চাম চেণ্টাৰবিলাকত অলপ ঘূৰিম যিহেতু কেণ্ডিডেট মই পৰিয়াল আহিব অলপ পিছত আহিব তেওঁলোকে আহিব ভোটদান কৰিব ইয়াতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ